নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এই যিটো গছ আপোনালোকে দেখি আছে এইটো সমথিৰাও নহয়, আনকি মৌচুমী আৰু তুল টেঙাও নহয়, কিন্তু এই ফলটো সমথিৰাৰ নিচিনা মিঠা নহয়, খুব টেঙা আৰু ৰস বেছি। মই নিজেও নাজানো এই গছৰ নাম কি আৰু ফলটোৰ নামটো কি। গতিকে আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট কৰি জনাব। এয়া চাওক কিমান লাগি আছে আৰু কি পৰিছে, টিনৰ ওপৰত ই হালি পৰিছে। আৰু গছো চাওক ডাঙৰ গছ, আৰু এই ঘৰটোৰ মানুহ কৈছে যে আগতে বহুত আছিলে কিন্তু এতিয়া সৰিছে, তথাপিও বহুতেই আছে। চাওক কিন্তু এই ফলৰ ৰসটো পিঠালি শাক খাবৰ কাৰণে ভাল বুলি সকলোৱে জনাইছে আৰু খাইছেও, আৰু শাকো সোৱাদ লাগে। চাওক লমালমে লাগি আছে। গতিকে নিজৰ নিজৰ গাঁৱত বেলেগ বেলেগ নাম হ'ব পাৰে। গতিকে সকলোৱে ৰাইজে এই ফলখনক দেখি বা এই ভিডিঅ'খনক দেখি কি ফল হয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, ধন্যবাদ।